মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অষ্টম শ্ৰেণীৰ বছৰীয়া পৰীক্ষাৰ বাবে গণিতৰ কিছুমান আৰ্হি প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। আমি প্ৰথম প্ৰশ্নটো চাওঁ। এইখিনি MCQ প্ৰশ্ন হয়। প্ৰথম প্ৰশ্নটো চাওঁ। ইয়াত দিয়া আছে 7 2 10 4 2 2 2 10 3 2 এই খালী ঘৰত কিমান সংখ্যা হ'ব ইয়াত সুধিছে। এইটো এটা সাজোন হয়। ইয়াত এই সংখ্যাকেইটা 7 2 2 এইখিনি কি যোগ বিয়োগ পূৰণ কি হৈ আছে তাৰ পৰা মাজৰ সংখ্যাটো হৈছে মানে। ইয়াত অপশ্যন দিয়া আছে 16 14 18 আৰু 20। এতিয়া আমি সংখ্যাকেইটা চাওঁ। 7 2 2 এই গোটেইকেইটা এই 7ৰ পৰা যদি আমি 2 বিয়োগ কৰোঁ, 7ৰ পৰা 2 বিয়োগ কৰোঁ, তাৰপিছত এই সংখ্যাটো যদি পূৰণ কৰোঁ, তেতিয়া আমি পাম 7ৰ 2 থাকিল 5, 5 পূৰণ 2 সমান 10। এই মাজৰ সংখ্যাটো পালোঁ। তেনেকৈ আমি এইটো ত্ৰিভুজত কি হ'ব, আমাক দিয়া আছে ছবিটোত। এই 4ৰ পৰা আমাৰ 2 বিয়োগ হ'ব, 4ৰ পৰা 2 বিয়োগ হ'ব আৰু এইটো 2 পূৰণ হৈ যাব। 2 পূৰণ 2 কিমান হ'ব আমাৰ 4 হ'ব। ইয়াত তেতিয়াহ'লে কিমান বহিব 4। তেনেকৈ এইটো ত্ৰিভুজত এই মাজৰ সংখ্যাটো কিমান হ'ব, আমি কি কৰিম 10ৰ পৰা 3টো বিয়োগ কৰিম। 10 বিয়োগ 3 আকৌ এইটো সংখ্যা আমি পূৰণ কৰিম। 10ৰ 3 থাকিল 7, 7ৰ লগত যদি আমি এই 2টো পূৰণ কিমান হ'ব আমাৰ 14। তেতিয়াহ'লে ইয়াত কিমান বহাম আমি 14। তেতিয়াহ'লে আমাৰ খালী ঘৰত কিমান বহিব, ইয়াত এই খালী ঘৰত কিমান বহিব, উত্তৰটো হ'ব 14। বিটো আমাৰ শুদ্ধ হ'ব। তেনেকৈ আমি পিছৰটো চাওঁ। 2 নম্বৰ প্ৰশ্ন। ইয়াত আছে 4 5 3 এইখিনি যোগ বিয়োগ পূৰণ কিবা এটা হৈ ইয়াত 6 হৈছে। তেনেকৈ ইয়াত 2 5 3 এইখিনি আমাৰ যোগ বিয়োগ পূৰণ কিবা এটা হৈ ইয়াত 3 হৈছে। তাৰপিছত আছে 7 5 2 ইয়াৰ মাজৰটোত কিমান হ'ব, এইটো প্ৰশ্নবোধক চিন আছে। ইয়াত অপশ্যন দিয়া আছে 6 8 7 9। আমাক ত্ৰিভুজকেইটা দিয়াকেইটা আছে এইকেইটা 4 5 3 4 5 আৰু 3 এইকেইটা সংখ্যা যোগ বিয়োগ পূৰণ কিবা হৈ পিনি ইয়াত কি আছে, মাজৰ সংখ্যাটো 6 হৈছে। আমি যদি চাওঁ 4 5 আৰু 3 গোটেইকেইটা যদি আমি পূৰণ কৰি দিওঁ, 4 5 আৰু 3 আমি পূৰণ কৰিলে কিমান হ'ব 60 হ'ব। এই 60টোক যদি আমি 10ৰে হৰণ কৰি দিওঁ কিমান হ'ব 6। এই মাজৰ সংখ্যাটো 6 হৈছে। তেনেকৈ ইয়াত 2 5 আৰু 3 আমি পূৰণ কৰি দিম। 2 5 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 2 5 গুণ 10, 10 3 গুণ হৈ গ'ল 30। ইয়াত 30টোক আমি কিহেৰে হৰণ কৰি দিম 10ৰে, কিমান হৈ গ'ল 3। এই মাজৰ সংখ্যাটো 3 হৈছে। তেনেকৈ ইয়াত আমি 7 5 আৰু 2 আছে, আমি পূৰণ কৰিম সংখ্যাকেইটা 7 5 আৰু 2 7 পূৰণ 5 পূৰণ 2 কিমান হৈ গ'ল 70 হৈ গ'ল। এতিয়া 70টোক আমি কিহেৰে হৰণ কৰিম 10ৰে, কিমান হ'ব আনচাৰটো আমাৰ 7। এই মাজৰ ঘৰত কিমান বহিব তেতিয়াহ'লে 7। গতিকে আমাৰ ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 7টো আমাৰ শুদ্ধ হ'ব। তাৰ পিছৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্নটো আছে আমাৰ 1111 তাৰ হোল স্কোৱাৰৰ মান কিমান হ'ব। ইয়াত অপশ্যন দিয়া আছে ABCD 1 2 3 2 1 1 2 3 4 3 1 3 2 1 1 2 2 1 1 2 3 4 3 3 4 2 1। আমি যদি চাওঁ 11 যদি আমি স্কোৱাৰ কৰোঁ কিমান হ'ব 1 2 1। তাৰমানে ইয়াত দুটা সংখ্যা আছে, দুটা সংখ্যা থাকিলে 1ৰ পৰা আমি 2লৈকে দি তাৰপিছত সংখ্যাটো আকৌ উল্টাই দিছোঁ। তেনেকৈ যদি 111 স্কোৱাৰ কৰোঁ কিমান হ'ব 1, ইয়াত 3টা সংখ্যা আছে নহয়, আমি 1 2 3লৈকে যাম। 3লৈকে গৈ পিনি আমি সংখ্যাটো উল্টাই দিম 2 আৰু 1। যদি আমি 1 1 1 1 হোল স্কোৱাৰ কৰোঁ, ইয়াত 4টা সংখ্যা আছে, আমি কিহলৈকে যাম তেতিয়াহ'লে 1 2 3 4লৈকে যাম। 4লৈকে গৈ পিনি আমি আকৌ উল্টাই লিখি দিম 3 2 1 3 2 1। গতিকে আমি 1111ক হোল স্কোৱাৰ কৰিলে কিমান হ'ব ইয়াত 1 2 3 4 1 2 3 4 3 2 1। গতিকে শুদ্ধটো হ'ব 1 2 3 4 3 2 1। বি নম্বৰটো আমাৰ শুদ্ধ হ'ব। 4 নম্বৰ প্ৰশ্ন। তলৰ কোনটো সংখ্যা 25ৰে বিভাজ্য। অপশ্যন দিয়া আছে 4560
487525906870 এতিয়া 25 বিভাজ্য সংখ্যা তাৰ নিয়মটো হৈছে আমি একক আৰু সংখ্যাটোৰ একক আৰু দশকৰ ঘৰটো চাব লাগিব একক আৰু দশকৰ ঘৰত যদি 00 থাকে বা একক আৰু দশকৰ ঘৰত যিটো সংখ্যা থাকিব সেই সংখ্যাটো যদি 25 বিভাজ্য হয় তেনেহ'লে সংখ্যাটো 25 গোটেই সংখ্যাটো 25 বিভাজ্য হ'ব এতিয়া এইটো সংখ্যা একক আৰু দশকৰ ঘৰত আছে 60 টো 25 বিভাজ্য নহয় গতিকে এই সংখ্যাটো আমাৰ 25 বিভাজ্য আমাৰ নহ'ব পিছৰটো চাওঁ আছে 90 টো 25 বিভাজ্য নহয় গতিকে এই সংখ্যাটো 25 বিভাজ্য নহ'ব ইয়াত একক আৰু দশকৰ ঘৰত আছে 70 টো 25 বিভাজ্য নহয় গতিকে এইটো 25 বিভাজ্য নহ'ব ইয়াত একক আৰু দশকৰ ঘৰত আছে 75 টো 25 বিভাজ্য হ'ব কাৰণ যদি আমি 75ক 25 কৰোঁ 3 বাৰ যাব 25 লগত 3 পূৰণ কৰিলে আমাৰ কিমান হ'ব 75 বাকী আমাৰ শূন্য হ'ব গতিকে এই গোটেই সংখ্যাটো 25 বিভাজ্য হ'ব এই বি নম্বৰটো আমাৰ শুদ্ধ উত্তৰ 58 বিন্দুটোৰ ভোজ কিমান এইটো আমি স্থানাংকৰ লগত জড়িত অংক এতিয়া প্ৰথম আমি এনেকৈ বিন্দুটোৰ স্থানাংকত x স্থানাংকটোক আমি ভোজ বুলি কওঁ y স্থানাংকটোক কোটি বুলি কওঁ গতিকে ভোজ কিমান বুলি ক'লে ভোজ কিমান হ'ব ইয়াত 5 যদি আমাক কোটি কিমান বুলি সুধিলেহেঁতেন আমি ক'লোহেঁতেন কোটিটো হৈ গ'ল y স্থানাংকটো কোটি বুলি কয় y স্থানাংকটো 8 হ'লহেঁতেন গতিকে ভোজ কিমান হ'ব ভোজটো হৈ যাব 5 বিটো আমাৰ শুদ্ধ তেনেকৈ 6 নম্বৰ প্ৰশ্ন সুধিছে আমাৰ 7 বিন্দুটোৰ কোটি কিমান এতিয়া কোটি বুলি ক'লে y স্থানাংক ইয়াত x স্থানাংক y স্থানাংক দুইটা একেই সংখ্যা 7 আছে গতিকে y স্থানাংকটো কিমান হ'ব 7 গতিকে কোটি হ'ব 7 এই নম্বৰটো ইয়াত শুদ্ধ উত্তৰ 7 নম্বৰ প্ৰশ্ন তলৰ কোনটো বিন্দু x অক্ষত থাকিব আমি জানো যে x অক্ষত বিন্দু এটাৰ y স্থানাংকটো 0 হয় আমি যদি এইটো বিন্দু চাওঁ 5 ইয়াত y স্থানাংক আছে 5 গতিকে এইটো x অক্ষত নাথাকে 4 ইয়াত y স্থানাংক আছে -4 এইটো 0 নহয় যদি 0 হয় তেতিয়াহে বিন্দুটো আমাৰ y অক্ষত থাকিব এইটো x অক্ষত নাথাকে তেনেহ'লে ইয়াত আছে -1 y অক্ষত আছে y স্থানাংক আছে -1 গতিকে এইটো আমাৰ x অক্ষত নাথাকে কিন্তু 60 এই বিন্দুটোৰ আমাৰ y স্থানাংকটো 0 হৈ আছে গতিকে এই বিন্দুটো আমাৰ x অক্ষত থাকিব মানে বি নম্বৰটো আমাৰ শুদ্ধ 8 নম্বৰ প্ৰশ্ন x² - 25 ডিভাইডেড বাই x + 5 ৰ মান হ'ব অপশ্যন দিয়া আছে আমাৰ x + 5 x - 5 0 আৰু 25 এইটো যদি আমি কৰোঁ আমি a² - b² সূত্ৰটো মনত পেলাওঁ a² - b² মানে আছিলে a + b আৰু a - b তেনেহ'লে xটো আমি x² আৰু 25টো 5² কৰি লিখিব পাৰোঁ তাৰমানে এইটো a² - b² ইয়াত কৰিলে হ'ব x + 5 আৰু x - 5 হৈ গ'ল তেতিয়াহ'লে তাক যদি আমি গতিকে এইখিনি ঠাইত আমি লিখিব পাৰিম x² - 25 ঠাইত লিখিব পাৰিম আমি x + 5 আৰু x - 5 আমাক হৰণ কৰিবলৈ দিছে কিমান হৰণ কৰিবলৈ দিছে x + 5 গতিকে আমি x + 5 x - 5 ডিভাইডেড বাই x + 5 যদি আমি কাটি দিওঁ কিমান থাকিব x - 5 থাকিব তাৰমানে এইখিনি হৰণ কৰিলে আমাৰ কোনটো হ'ব আমাৰ x - 5 গতিকে বি নম্বৰটো আমাৰ শুদ্ধ হ'ব 9 নম্বৰ প্ৰশ্ন তলৰ কোনটো শুদ্ধ আমাক a নম্বৰটো অপশ্যন দিয়া আছে b c d দিয়া আছে আমি যদি a নম্বৰটো চাওঁ 3x + 2 ডিভাইডেড বাই 3x = ½ আমি কৰি চাওঁ যদি এইটো ইয়াত আছে 3x + 2 আমি 3xটোক প্ৰথম 3xটোক 3x ডিভাইড হ'ব ইয়াত যোগ চিন আছে 2টোক 3x ডিভাইড হ'ব ইয়াত 3x কাটি দিলে আমাৰ থাকিব 1 + 2/3x হ'ব লাগে কিন্তু আমাক কৈছে ইয়াত মানটো 1/2 কৈছে গতিকে এইটো আমাৰ অশুদ্ধ যেনেকৈ এইটো 7x + 5 ডিভাইডেড বাই 5 এইখিনি যদি আমি কৰোঁ এই 7xটোক 5 প্ৰথমতে ডিভাইড হ'ব আৰু প্লাছ চিন আছে প্লাছ চিন পাতিছোঁ আকৌ 5টোক 5 ডিভাইড হ'ব
এইখিনি কৰিলে হ'ব 7x/5 5/5 কৰিলে হ'ব কিমান হ'ব 1 গতিকে 7x/5 + 1 হ'ব লাগে কিন্তু ইয়াত দিছে অকল 7x গতিকে এইটো আমাৰ অশুদ্ধ তাৰপিছত 9x² / 9x², এইখিনি যদি আমি কটাকটি কৰোঁ 9x² / 9x², 9 9 কটাই গ'ল, x² কাটি গ'ল, কিমান থাকিলে 1, ইয়াত 1 দিয়া আছে গতিকে এইটো আমাৰ শুদ্ধ তেনেকৈ এইটো আমাৰ অশুদ্ধ হ'ব গতিকে চি নম্বৰটো আমাৰ শুদ্ধ হ'ব 10 নম্বৰ প্ৰশ্ন a² - 4a - 12 উৎপাদকত প্ৰকাশ কৰিলে হ'ব এইটো আমাৰ উৎপাদক বিশ্লেষণ কৰিবলৈ কৈছে কোনটো হ'ব সুধিছে ABCD আৰু অপশ্যন দিয়া আছে আমি ইয়াত পাতি লৈছোঁ a² - 4a - 12 এতিয়া যদি আমি 4a টো ভাঙোঁ আমি এনেকৈ ভাঙিম -6a + 2a ভাঙিম এতিয়া এইখিনি কৰিলে কিমান হৈ যাব আমাৰ -4a হৈ যাব 6 2 থাকিল 4 -4a হৈ যাব -12 এতিয়া a² আৰু 6a মাজত কমন আহিব a ইয়াত a -6 হ'ব ইয়াত +2 আৰু 12 মাজত কমন আহিব 2 আহিব a -6 তাৰমানে a -6 ইয়াতো আছে গতিকে আমি কমন আনিছোঁ ইয়াত হ'ব a + 2 গতিকে উৎপাদক ভাঙিলে হ'ব a -6 * a + 2 গতিকে a -6 * a + 2 গতিকে শুদ্ধটো হ'ব অপশ্যন বি 11 নম্বৰ প্ৰশ্ন যদি x আৰু y ব্যস্ত অনুপাতত থাকে তেন্তে তলৰ কোনটো শুদ্ধ ব্যস্ত অনুপাত বা পৰোক্ষ অনুপাত যদি পৰোক্ষ অনুপাতত থাকে x ইনভাৰ্সলি প্ৰপৰ্শনেল টু 1/y তাৰমানে x to y ব্যস্ত অনুপাত বিপৰীত অনুপাতত এইটো তেতিয়া কি হ'ব xy কনষ্টেণ্ট হ'ব x আৰু y কি হ'ব কনষ্টেণ্ট হ'ব মানে ধ্ৰুৱক যদি xy কনষ্টেণ্ট থাকে তেতিয়াহ'লে কোনটো শুদ্ধ হ'ব x1 y1 = x to y2 শুদ্ধ হ'ব গতিকে x1 y1 = x to y2 এইটো আমাৰ শুদ্ধ হ'ব বাকীকেইটা আমাৰ অশুদ্ধ 12 নম্বৰ প্ৰশ্নটো কৈছে যদি x1 = 4 y1 = 10 x2 = 2 আৰু xy প্ৰত্যক্ষ সমানুপাতত থাকে তেন্তে y2 সমান কিমান ইয়াত কৈছে প্ৰত্যক্ষ সমানুপাতত প্ৰত্যক্ষ সমানুপাতত থাকিলে আমি পাতিম x1/y1 = x2/y2 আমি এতিয়া x1 মান পাতি দিম x1 মান 4 y1 মান 10 x2 মান আমাক দিয়া আছে 2 y2 মানটো আমি উলিয়াব লাগে গতিকে y2 মানটো হ'ব আমি ইয়াতে কৈছোঁ y2 মানটো y2 ইয়াৰ লগত পূৰণ হৈ যাব এই 10টো 2 লগত পূৰণ হ'ব 10 পূৰণ 2 আৰু 4 সমান হ'ব কিমান হ'ব তেতিয়াহ'লে 10 2 × 20 20ক 4 সমান কৰিলে y2 মানটো কিমান হ'ব 5 গতিকে শুদ্ধটো হ'ব আমাৰ কিমান অপশ্যন বি 13 নম্বৰ প্ৰশ্ন এজন মানুহে এটা কাম সম্পূৰ্ণ কৰিবলৈ 6 দিন সময় লাগে তেন্তে দুজন মানুহে এদিনত কামটোৰ কিমান অংশ সম্পূৰ্ণ কৰিব অপশ্যন দিয়া 3/1 6/1 2/1 12/1 এতিয়া এজন মানুহে কামটো সম্পূৰ্ণ কৰিবলৈ লাগে 6 দিন গতিকে এজন মানুহে কামটো এদিনত কিমান কৰিব এজন মানুহে কামটো সম্পূৰ্ণ কৰিবলৈ লাগে 6 দিন গতিকে এজন মানুহে এদিনত কৰিব কামটোৰ 6/1 অংশ কৰিব এজন মানুহে এদিনত 6/1 অংশ কৰিব তেতিয়া দুজন মানুহে এদিনত কিমান কৰিব গতিকে 2টো আমি পূৰণ কৰিম ইয়াত 2টো কাটি দিলে আমাৰ কিমান হ'ব 3 1/3 অংশ তাৰমানে 3/1 অংশ দুজন মানুহে কামটো এদিনত কৰিব গতিকে শুদ্ধটো হ'ব অপশ্যন এ তাৰপিছত চাওঁ 3.04 × 10^11 প্লাছ 5.02 × 10^10 মান হ'ব ইয়াত অপশ্যন দিয়া আছে কোনটো শুদ্ধ হয় এইটো আমাক যোগ কৰিবলৈ দিছে প্ৰথমতে আমি এইটো পাতি ল'ম 3.04 × 10^11 প্লাছ 5.02 × 10^10 আমি ইয়াত চাওঁ 10ৰ সূচক আছে 11 ইয়াত 10ৰ সূচক আছে 10 আমি প্ৰথমতে সূচকটো সমান কৰিম সূচকটো সমান কৰিবলৈ আমি 3.04 আমি 10 ইয়াত পাতি লৈছোঁ তেতিয়া
10 to the power 10 আমি 10 আৰু ইয়াৰ সূচক 1 10 কে 11 হৈ যাব তাৰমানে আমি এইটো ভাঙি পিনি 10 into 10 to the power 10 কে ভাঙি পাতি লৈছোঁ ইয়াত 5.02 into 10 to the power 10 আছে যদি 3.04 লগত আমি এই 10 টো পূৰণ কৰিম তেতিয়া আমাৰ হৈ যাব 30.4 into 10 to the power 10 plus 5.02 into 10 to the power 10 এতিয়া আমি ইয়াতো দেখিলো 10 to the power 10 ইয়াতো দেখিলো 10 to the power 10 আমি হেতুটো কমন ললো 10 to the power 10 টো কমন ললো ইয়াত থাকিলে 30.4 plus 5.02 10 to the power 10 আমি যদি এইখিনি যোগ কৰো কিমান হৈ যাব 4 to 35.42 তাৰমানে আমাৰ উত্তৰটো হ'ব 35.42 into 10 to the power 10 এটো আমাৰ উত্তৰ হ'ব 35.42 into 10 to the power 10 গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ 35.42 into 10 to the power 10 ডি নম্বৰটো আমাৰ শুদ্ধ